হাই বন্ধুসকল, আপোনালোকক আসাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। বস্ত্ৰ আৰু কুটিৰ শিল্প প্ৰদৰ্শনী আৰু বিপণন মেলা অনুষ্ঠিত হ'ব। বন্ধুসকল, কেতিয়া অনুষ্ঠিত হ'ব আমি এই ভিডিঅ'টোত আলোচনা কৰিম। বস্ত্ৰ আৰু কুটিৰ শিল্প প্ৰদৰ্শনী মেলা অনুষ্ঠিত হ'বলৈ গৈ আছে, কোন জিলাত অনুষ্ঠিত হ'ব আৰু কোন স্থানত অৰ্থাৎ কোন ঠাইত অনুষ্ঠিত হ'ব আৰু কি তাৰিখে অনুষ্ঠিত হ'ব, আমি সকলোখিনি ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। বস্ত্ৰ আৰু কুটিৰ শিল্প প্ৰদৰ্শনী আৰু বিপণন মেলা, ইয়াত দেখিছে আপোনালোকে আয়োজক অৰ্থনীতি, গণিত আৰু ইতিহাস বিভাগে কৰিছে। আয়োজক দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয় যোৰহাট জিলাত অৰ্থাৎ যোৰহাট ডিষ্ট্ৰিক্টত অনুষ্ঠিত হ'ব। দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয় অৰ্থাৎ DCB কলেজ, যোৰহাটৰ DCB কলেজত অনুষ্ঠিত হ'ব। স্থান হ'ল দেখিছে আপোনালোকে মহাবিদ্যালয় প্ৰেক্ষাগৃহতে হ'ব। দিনাংক 28 মাৰ্চ 2024, অহা 28 মাৰ্চ তাৰিখে অনুষ্ঠিত হ'ব আৰু সময় দিয়া আছে দিনৰ 10 বজাৰ পৰা আৰম্ভ হ'ব, সন্ধ্যা 7 বজালৈ আপোনালোকেও আহিব পাৰে। 10টা বজাৰ পৰা আৰম্ভ হ'ব, 7টা বজালৈকে থাকিব। আপোনালোকে আহিব পাৰে। ইয়াত বস্ত্ৰ আৰু কুটিৰ শিল্প ৰিলেটেড বহুত বস্তু ওলাব আৰু আপোনালোকে জানেই মেলা বুলি ক'লে বিভিন্ন ধৰণৰ বস্তু ওলায়, আমি সকলোৱে জানো। বস্ত্ৰ আৰু কুটিৰ শিল্প ৰিলেটেড বস্তু ইয়াত সকলো দেখিবলৈ পাব আপোনালোকে। আৰু এড্ৰেছটো গম পালে আপোনালোকে, দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয় যোৰহাট ডিষ্ট্ৰিক্টৰ DCB কলেজত মহাবিদ্যালয় অৰ্থাৎ কলেজৰ প্ৰেক্ষাগৃহতে অনুষ্ঠিত হ'ব। গতিকে আপোনালোকেও আহিব 28 মাৰ্চ 2024, সময় দিনৰ 10 বজাৰ পৰা সন্ধ্যা 7 বজালৈকে থাকিব।